যে 6 শিডিউলটোহে আমাৰ ট্ৰাইবেল সকলক ৰক্ষা কৰে যদি 6 শিডিউলটো যদি ভাঙি দিয়ে তেতিয়াহ'লে আমাৰ ট্ৰাইবেল মানুহৰ থাকিব নোৱাৰিব ট্ৰাইবেল মানুহে থাকিব নোৱাৰিব বহুত দুখীয়া হ'ব তেওঁলোকৰ অস্তিত্ব নাথাকিব word autonomous the power we get through autonomy only can protect the tribal people we still need protection constitutional protection therefore we will fight it out in the Supreme Court মই ক'ব খুজো যে ডিমা হাছাও অটোনমাস কাউন্সিলত গভৰ্ণমেণ্টে চুপ কৰি ভিতৰে তেওঁলোকে পঞ্চায়তটো স্থাপন কৰিলে নেটতো আমি দেখিছো আৰু পঞ্চায়তটো স্থাপন কৰাটো প্ৰেক্টিকেলি কৰাটো আমি দেখিছো যে যোৱা ডিমা হাছাও অটোনমাস কাউন্সিল ইলেকশ্যনত কেণ্ডিডেট সকলক নমিনেশ্যন সাবমিট কৰিবলৈ বিডিঅ ওচৰতে সাবমিট কৰিবলৈ কৈছে আৰু বিডিঅ'হে একচেপ্ট কৰিছিল সেইটো প্ৰপাৰ নহয় অৱশ্যে ৰিটাৰ্নিং অফিচাৰ ডেট ইজ ডেপুটি কমিশনাৰ বা ডিষ্ট্ৰিক্ট কমিশনাৰে অথৰাইজ কৰিব পাৰে কিন্তু জেনেৰেলি সাধাৰণতে এডিশ্যনেল ডিচি এছডিঅ আৰু এক্সিকিউটিভ মেজিষ্ট্ৰেট সকলকে অথৰাইজ কৰে নমিনেশ্যন পেপাৰটো একচেপ্ট কৰিবলৈ আৰু এইটো কৰে ডিচি অফিচত নহলে এছডিঅ অফিচতহে কৰে কিন্তু যোৱাবাৰ তেওঁলোকে বিডিঅ অফিচতে নমিনেশ্যন পেপাৰ সাবমিট কৰিছে সেইটো ইলিগেল কথা এইটো ল মতে এইটো ঠিক হোৱা নাই আনকনষ্টিটিউচনেল সেইকাৰণে আৰু নট অনলি ডেট এইটো অকল এইটো কথা নহয় কনষ্টিটিউচনৰ আৰ্টিকল 243M আৰু আসাম পঞ্চায়তী ৰাজ এক্ট সেকশন 1 মতে পঞ্চায়তটো 6 শিডিউল এৰিয়াত স্থাপন কৰিব নোৱাৰে এইটো নিয়ম নহয় এইটো আনকনষ্টিটিউচনেল সেইকাৰণে মই যদি এমপি ইলেক্টেড হয় এমপি ইলেকশ্যনত যদি মোক জিকিবলৈ দিয়ে তেতিয়াহ'লে মই পাৰ্লিয়ামেণ্টত যুঁজিম এই পঞ্চায়ত আকৌ উঠাই লৈ যাবলৈ আমাৰ ট্ৰাইবেল সকলৰ প্ৰটেকশ্যনটো 6 শিডিউলহে প্ৰটেকশ্যন কৰে সেইকাৰণে 6 শিডিউল পাৱাৰ যিমান আঁতৰাই দিলে সেইবিলাক গোটেইখিনি আকৌ উদ্ধাৰ কৰিবলৈ মই চেষ্টা কৰিম আৰু লাগিলে মই হাই কোৰ্ট বা সুপ্ৰিম কোৰ্টত কেছ ফাইল কৰিম মই যদি জিকো এমপি এইটোহে কথা আৰু এটা কথা আছে যোৱা মাৰ্চ 12 তাৰিখত এই কেইদিনমান আগতে আসাম গভৰ্ণমেণ্টে আসাম আৰবান এডমিনিষ্ট্ৰেটিভ অফিচাৰ সকলক এপইণ্ট কৰি এক্সিকিউটিভ অফিচাৰ হিচাপে এপইণ্ট কৰি সিদ্ধা মিউনিচিপাল বোৰ্ড আৰু টাউন কমিটিলৈ পঠিয়াইছে ডিমা হাছাও টাউন কমিটি টাউন আৰু কিবা কাণ্ট্ৰি প্লানিং এইবিলাকটো ট্ৰান্সফাৰ্ড ছাবজেক্ট হয় MOU 1995 মতে ট্ৰান্সফাৰ্ড ছাবজেক্ট হয় আৰু এইটোতো আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিলৰ কাম এইটো অটোনমাস ডিষ্ট্ৰিক্ট কাউন্সিলৰ কাম আসাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচটো বাৰু আসাম পাব্লিক ছাৰ্ভিচ কমিশনে সিলেক্ট কৰিছে এক্সামিনেশ্যন কণ্ডাক্ট কৰিছিল আৰু সিলেক্ট কৰিছিল ঠিক আছে গেজেটেড অফিচাৰ সেইবোৰ
কিন্তু appointment অকল appointment to the service to হে আসাম গভৰ্ণমেণ্টে কৰিব পাৰে আসাম গভৰ্ণমেণ্টে সিধা appointment posting to কৰিব নোৱাৰে placing to কৰিব নোৱাৰে আসাম গভৰ্ণমেণ্টে appoint কৰি পেলাই যিমান অফিচাৰ আছে যিমান লাগে এইটো চিফ এক্সিকিউটিভ মেম্বাৰ ডিমা হাছাও অটোনমাস কাউন্সিললৈহে নামবিলাক পঠাব লাগে আৰু চিফ এক্সিকিউটিভ মেম্বাৰ ডিমা হাছাও অটোনমাস কাউন্সিলে কোনটো মিউনিচিপাল বৰ্ডত কোনটো টাউন কমিটিত পোষ্টিং কৰিব তেওঁহে ডিচিশ্যন লৈ পেলাই পোষ্টিং কৰিব লাগে সেইকাৰণে যিটো আসাম গভৰ্ণমেণ্টে এইটো কৰিলে এইটো আমাৰ ডিমা হাছাও অটোনমাস কাউন্সিলৰ পাৱাৰটো কাঢ়ি নিছে 6 শিডিউলৰ পাৱাৰটো কাঢ়ি নিছে নষ্ট কৰিছে সেইকাৰণে আমি এইটো অপোজ কৰোঁ এনেকুৱাটো কৰা উচিত নহয় কাৰণ 6 শিডিউলটোহে আমি আকৌ কৈছোঁ যে 6 শিডিউলটোহে আমাৰ ট্ৰাইবেল সকলক ৰক্ষা কৰে যদি 6 শিডিউলটো যদি ভাঙি দিয়ে তেতিয়াহ'লে আমাৰ ট্ৰাইবেল মানুহৰ থাকিব নোৱাৰিব ট্ৰাইবেল মানুহে থাকিব নোৱাৰিব বহুত দুখীয়া হ'ব তেওঁলোকৰ অস্তিত্ব নাথাকিব to the deputy commissioner or to the SDO yes the DC deputy commissioner that is a returning officer can authorize somebody else however it is usually the power is usually delegated to the additional DC and magistrates working in the office of the DC and SDO. Therefore, we oppose this imposition of panchayat against the constitution and against the law. If I am elected as MP, I will fight it out in the parliament to restore the autonomous council of Dima Hasao. Now, they will call it, as per Panchayat law, they will call it only Zila Parishad. That means district council. The word autonomous will not be there. But the word autonomous, the power we get through autonomy, only can protect the tribal people. Therefore, we still need protection, constitutional protection. Therefore, we will fight it out in the Supreme Court if I am elected as MP. And we will restore, we will work for restoration of all the powers of the 6th schedule which has been eroded. Thank you.